তিনিচুকীয়া নিৰাপত্তা বাহিনীৰে ডিজিপি জিপি সিঙৰ গুৰুত্বপূৰ্ণ বৈঠক স্বাধীনতা দিৱসৰ পূৰ্বে উজনিত ষষ্ঠম আৰক্ষী প্ৰশাসন তিনিচুকীয়া জিলাৰ অতিথিশালাত উপস্থিত হয় বৈঠক উপস্থিত থাকে তিনিচুকীয়া আৰক্ষী অধীক্ষক উজনি অসমৰ আইপিজি সত্যৰাজ হাজৰিকা শদিয়াৰ আৰক্ষী অধীক্ষকৰ লগতে সেনা চিআৰপিএফৰ শীৰ্ষ বিষয়া স্বাধীনতা দিৱসৰ সময়ছোৱাত অসম অৰুণাচল সীমান্তৰ আলফা স্বাধীনৰ এটা দলে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব পাৰে বুলি আশংকা ডিজিপি জিপি সিঙৰ যোৰহাটত তাৰপিছত শিৱসাগৰ আৰু চৰাইদেউ ডিষ্ট্ৰিক্টত আমাৰ যিখিনি পুলিচ আৰু ইয়াত ডিপ্লয় হৈ থকা CAPF আৰু আৰ্মিৰ বিষয়া আৰু কৰ্মীসকলৰ লগত ডিছকাশ্যন কৰিছোঁ এতিয়া আপোনালোকে সবে জানে যে 15 আগষ্টত আমাৰ ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন হ'ব তাৰ বাবে যিখিনি প্ৰিপাৰেশ্যন আমাৰ ফালৰ পৰা হ'ব লাগে এইখিনি ৰিভিউ কৰা হ'ল আজি সেইটো কৰিত মই ইয়াত তিনিচুকীয়া আহিছোঁ তিনিচুকীয়াত আমি যিমান এজেঞ্চি আমাৰ ল এণ্ড অৰ্ডাৰ আৰু কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যনত লাগি আছে প্লাছ আমাৰ যিখিনি বিষয়াসকল আছে OC সকল আছে তেখেতসকলৰ লগত কথা পাতিছোঁ তিনিচুকীয়া আৰু শদিয়াৰ গোটেই অফিচাৰ্ছ আজি ইয়াত প্ৰেজেণ্ট আছিলে ইয়াৰ পিছত আমি ডিব্ৰুগড় যাম ডিব্ৰুগড় ৰিভিউ কৰিম উজনি অসমৰ যিখিনি আমাৰ ডিপ্লয়মেণ্ট আছে যিখিনি আমাৰ ল এণ্ড অৰ্ডাৰ মেচিনাৰী আছে সেইটোৰ লগত আমি আলোচনা কৰিছোঁ